দৈত্যৰাজ হিৰণ্যকশিপুৰ ভায়েক হিৰণ্যাক্ষক বিষ্ণুৱে বৰাহ অৱতাৰ লৈ দাঁতেৰে খুচি বধ কৰিছিল। বৰাহ মানে কি জানানে? এইটো গাহৰিৰ নিচিনা ৰূপ। ভায়েকক বধ কৰাৰ প্ৰতিশোধ ল'বলৈ হিৰণ্যকশিপুৰে ব্ৰহ্মাৰ তপস্যা কৰি বৰ লাভ কৰে। তোমালোকৰ পাঠত কিন্তু শিৱক তপস্যা কৰা বুলিহে আছে, অন্য সকলোতে ব্ৰহ্মাক তপস্যা কৰা বুলিয়ে আছে দেই। সেই বৰ অনুসৰি হিৰণ্যকশিপুক কোনো অস্ত্ৰ শস্ত্ৰৰে বধ কৰিব নোৱাৰে। তেওঁক দেৱতা, মানুহ বা কোনো জন্তুৱেও বধ কৰিব নোৱাৰে। আনকি দিনত বা ৰাতিও তেওঁক বধ কৰিব পৰা নাযাব। এনেকুৱা বৰ লাভ কৰি পেলাই হিৰণ্যকশিপু মহা অহংকাৰী আৰু অত্যাচাৰী হৈ উঠিল। দৈত্যৰাজ হিৰণ্যকশিপুৰ সৰু পুত্ৰ প্ৰহ্লাদ হৰিভক্ত আছিল। হৰিভক্ত মানে বিষ্ণুৰ ভক্ত, বিষ্ণু পূজা অৰ্চনা কৰে। তেওঁৰ হৰিভক্তিৰ কথা এদিন জ্যেষ্ঠ ভাতৃয়ে জানিব পাৰি পিতৃ হিৰণ্যকশিপুক জনালে। জ্যেষ্ঠ ভাতৃ মানে প্ৰহ্লাদৰ ডাঙৰজন ককাই। জানি পেলাই হিৰণ্যকশিপুক লগাই দিলে। পিতৃ হিৰণ্যকশিপুৱে পত্নীক ক'লে যে হৰি আমাৰ চিৰবৈৰী। চিৰবৈৰী মানে আমাৰ চিৰশত্ৰুতা, মানে হৰি আমাৰ চিৰবৈৰী, গতিকে পুত্ৰক শুদ্ধ পথলৈ নানিলে পৰিণাম ভয়ানক হ'ব। অৱশেষত সন্দামৰ্কক দায়িত্ব দিলে যে শিক্ষা দিব লাগে, মানে দৈত্যৰ যিখিনি শিক্ষা। গুৰু সন্দামৰ্কই শিকোৱা বামানয় শাস্ত্ৰ, মানে দৈত্যৰ যিখিনি শাস্ত্ৰ জ্ঞান ল'বলৈ প্ৰহ্লাদ অমান্তি হ'ল আৰু হিৰণ্যকশিপুক সকলো কথা সন্দামৰ্কত জনাই দিলে। খঙত জ্বলি পকি হিৰণ্যকশিপুৰে প্ৰহ্লাদক নানান শাস্তি প্ৰদান কৰিলে। কেনেকুৱা শাস্তি দিছে শুনা। পাহাৰৰ ওপৰৰ পৰা তললৈ পেলাই দিলে, হাতীয়ে গছকাই মাৰিব খুজিলে, জুইটো নিক্ষেপ কৰিলে, কিন্তু বাৰে বাৰে হৰি বা বিষ্ণুৱে প্ৰহ্লাদক ৰক্ষা কৰে। অৱশেষত এদিন ক্ৰোধিত হিৰণ্যকশিপুৰে পুত্ৰ প্ৰহ্লাদক প্ৰশ্ন কৰিলে যে হৰি আছে ক'ত? প্ৰহ্লাদে ক'লে যে হৰি সকলোতে বিদ্যমান, মানে সকলোতে আছে, আনকি এই পকা খুটা বা স্তম্ভটোতো হৰি লুকাই আছে। হিৰণ্যকশিপুৰে খঙতে কি কৰিলে, গদাৰে সেই স্তম্ভটো প্ৰহাৰ কৰাৰ লগে লগে বিষ্ণুৱে নৰসিংহৰ ৰূপ লৈ মানে অৱতাৰ ল'লে আৰু হিৰণ্যকশিপুক নখেৰে বিদাৰি হত্যা কৰিলে, মানে বধ কৰিলে। কাহিনীটো ইমানেই। গতিকে তোমালোকৰ পৰৱৰ্তী ভিডিঅ'ত প্ৰশ্নোত্তৰখিনি দিম। নিশ্চয় ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা। বাই বাই।